গোলাই নামঘৰ গৌৰৱোজ্জ্বল মহাৰাজৰ জয়ন্তী আমি আজিৰ তাৰিখৰ পৰা আৰম্ভ কৰিলোঁ। যিহেতু এই নামঘৰটোৱে 25টা বছৰ বা 75টা বছৰ ভৰি দিলেহি, সেইকাৰণে আমি বছৰজোৰা কাৰ্যসূচী এই গৌৰৱোজ্জ্বল মহাৰাজ জয়ন্তীভাগ আমি আয়োজন কৰিছোঁ। আৰু মহাৰাজৰ জয়ন্তীৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি 75 পতাকা উত্তোলন কৰিবৰ কাৰণে গোলাই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক উত্তোলন কৰিছিলোঁ আৰু তেখেতৰ হাতেদি আমি 75 পতাকা উত্তোলন কৰিছোঁ। ইয়াৰ লগতে আমাৰ আজি অখণ্ড বন্তি প্ৰজ্বলন, তাৰপিছতে আমাৰ যিসকল ব্যক্তিৰ প্ৰচেষ্টাত এই গোলাই নামঘৰটোৱে প্ৰাণ পাইছিল সেইসকল ব্যক্তিক সোঁৱৰণ কৰিবৰ কাৰণে আমি স্মৃতি তৰ্পণ কাৰ্যসূচী আহিছোঁ। তাৰপিছতে আছে ডিগবৈৰ বিভিন্ন ভকতসকলক লৈ পেলাই বৰ্তমান বৈষ্ণৱক লৈ পেলাই নাম প্ৰসংগ আছে। তাৰ পাছতে সন্ধিয়ালৈ আমি 75 বন্তি প্ৰজ্বলন কৰিম আৰু এইখিনি হৈছে আজিৰ দিনটোৰ কাৰ্যসূচী। ইয়াৰ পিছতে আমাৰ গোটেই বৰ্ষ অহা 26 চনৰ 24 মে' তাৰিখে আমাৰ অন্ত পৰিব। 3 তাৰিখলৈকে আমাৰ বছৰজোৰা কাৰ্যসূচী ইয়াতে অসম ভিত্তিক, তিনিচুকীয়া জিলা ভিত্তিক, ডিগবৈৰ বিভিন্ন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম আৰু সমূহ ৰাইজৰ উপস্থিতি সহযোগিতা আমি আমাৰ প্ৰচাৰ বিভাগৰ জৰিয়তে আমি কামনা কৰিছোঁ।